So now আমি ডিসকাস কৰিম IC741 op amp ঠিক আছে এটো কি হয় মনোলিথিক ইন্টিগ্ৰেটেড সার্কিট হয় কম্প্ৰাইজিং অফ জেনাৰেল পারপাস অপাৰেশনাল এম্প্লিফায়াৰ ঠিক আছে এটো এটা op amp হয় ইয়াক আমি 741 বুলি কি কাৰণে ইয়াক নাম দিয়া হৈছে তাৰ মেইন পইণ্টটো হ'ল ইয়াতে 7টা ফাংচনেল পিন থাকে ঠিক আছে তাতে 4টা কি হয় আমাৰ ইনপুট হয় আৰু এটা আমাৰ কি হয় আউটপুট পিন হয় তো ঠিক আছে 7টা ফাংচনেল পিন থাকে 4টা ইনপুট এটা আউটপুট সেই কাৰণে আমি ইয়াক কি কওঁ 741 op amp ঠিক আছে আৰু ইয়াতে মেইনলি কি কৰা হয় IC741 op amp can provide high voltage gain ইয়াতে যেটো আমাৰ voltage gain হয় হেতু বহুত বেছি দিয়া হয় হাই দিয়া হয় ঠিক আছে তো হেতু কাৰণে কি কৰে ইয়াক ইন্টিগ্ৰেটৰ সামিং এম্প্লিফায়াৰ জেনাৰেল ফিডব্যাক এপ্লিকেশন এবলাগত ইয়াক মেইনলি ইউজ কৰিব পৰা যায় তো এটোৱে মেইন পইণ্ট হ'ল যে ইয়াত আমি বহুত এটা হাই ভোল্টেজৰ ভোল্টেজ গেইন ইয়াতে আমি প্ৰভাইড কৰো ঠিক আছে ইয়াৰ আৰু এটা মেইন এপ্লিকেশন হ'ল শৰ্ট সার্কিট প্ৰটেকশন এণ্ড ইন্টাৰনাল ফ্ৰিকুৱেন্সি কম্পেনসেশন আমি ইয়াকে ইউজ কৰো ঠিক আছে সো এই আইসিটো যেটো আমাৰ 741 op amp হয় এটো কি হয় তিনটা ফেক্টৰত আহে মেইনলি ঠিক আছে তো এটা হ'ল 8 পিন ডুৱেল ইনলাইন পেগ যেটো আমি এটো দেখিছো ইয়াতে দুটা ইনলাইনত থাকে তো নেক্সট আছে তোমাৰ T058 মেটাল কেন পেকেজ এটো ঠিক আছে আৰু নেক্সট আছে 8 পিন SOIC এটো ঠিক আছে তো ইয়াৰ শেপটো এনেকুৱা হয় তো ইয়াৰ আমি ডিটেইলছটো ব্লক ডায়াগ্ৰামটো পিন ডায়াগ্ৰামটো আমি এতিয়া ডিসকাস কৰিম ঠিক আছে তো এটো হল যেটো আমি ডুৱেল ইনলাইন পেকেট কৈছো ইয়াক দেখাত এনেকা হয় ঠিক আছে 8টা পিন থাকে 1 2 3 4 5 6 7 8 8টা পিন থাকে আৰু তাৰে ভিতৰত কি হয় আমাৰ 7টা ওয়াৰ্কিং হয় 4টা তোমাৰ কি হয় ইনপুট হয় এটা আউটপুট হয় ঠিক আছে আৰু T05 তো এনেকা ৰাউন্ড শেপৰ হয় ঠিক আছে নেক্সট আমি এটা সাম এই পিন যে 8টা পিন থাকে তো এই পিন কিটা কি হয় এটা ডুৱেল ইনলাইন DI এলৰ যেটো পেগ হয় হেতুত কি আছে ফার্স্ট পিনটো আমাৰ কি হয় অফসেট নাল ঠিক আছে ইয়াৰ ডিটেইলছ আমি পঢ়িম সেকেন্ড পিনটো কি হয় আমাৰ ইনভাৰ্টিং ইনপুট তো আমাৰ op ampত কি থাকে এটা ইনভাৰ্টিং থাকে এটা নন ইনভাৰ্টিং থাকে তো সেকেন্ড পিনটোত কি হয় আমাৰ ইনভাৰ্টিং ইনপুটটো থাকে থাৰ্ড ইনপুটটোত কি থাকে নন ইনভাৰ্টিংটো ঠিক আছে 4 নম্বৰ যেটো আমাৰ পিন আছে হেতুত থাকে আমাৰ ব্যাটাৰীৰ যেটো পাৱাৰ সাপ্লাই তাৰ নেগেটিভ পইণ্টটো আৰু 7 নম্বৰটোত কি থাকে ব্যাটাৰীৰ পজিটিভটো 6 নম্বৰ পিনটোত থাকে আমাৰ আউটপুট ঠিক আছে সেম 1 নম্বৰটোত যেনেকৈ অপশন নাল থাকে তেনেকৈ 5 নম্বৰটোতো থাকে অপশন নাল ঠিক আছে এই 7টাই হৈ গল আমাৰ ওয়াৰ্কিংৰ ঠিক আছে আৰু বাকি যেটো 8 নম্বৰ পিন আছে ইয়াক কতো কানেক্ট কৰা নহয় ইয়াক জাস্ট এনে সাৰ্কিটটোত ইউজ কৰা হয় ঠিক আছে তো এতিয়া আমি পিন ডায়াগ্ৰামখিনি পিন ব্লক ডায়াগ্ৰামখিনি চাও তো ফার্স্ট কি আছে আমি ফার্স্ট যদি চাও পিন নাম্বার 4 এন্ড পিন নাম্বার 7 ই কি আছে পাৱাৰ সাপ্লাই ঠিক আছে 7 ইজ পজিটিভ ভোল্টেজ সাপ্লাই আৰু 4 টো হৈ গল আমাৰ নেগেটিভ ভোল্টেজ সাপ্লাই যেটো 7 এন্ড 4 ঠিক আছে the voltage between two pins can be anywhere between 5 volt and 18 volt ইয়াতে কি হয় আমাৰ 5 volt বা 18 volt হে আমি ইয়াতে ইউজ কৰিব পাৰো এটা স্পেশাল ইয়াৰ ক্যাৰেক্টাৰিস্টিক ঠিক আছে নেক্সট আহি গলো আমি তোমাৰ পিন নাম্বার 2 এন্ড পিন নাম্বার 3 এই দুটা হল আমাৰ ইনপুট 2 টো কি হয় আমাৰ ইনভাৰ্টিং আৰু 3 টো হৈ গল আমাৰ নন ইনভাৰ্টিং তো আমি কেনেকৈ কাম কৰে এটো চাও if the voltage at pin 2 is greater than the voltage at 3 that means 2 যদি গ্রেটার হয় that means ইনভার্টিং টু যদি নন ইনভার্টিং অতকে গ্রেটার হয় তেনে হলে কি হ'ব ভোল্টেজ এট ইনভার্টিং ইনপুট ইজ হায়ার the output signal says low ঠিক আছে that means কি হল ইনভার্টিংৰ যেটো ভোল্টেজ আছিল হেতু নন ইনভার্টিংতকে বেছি হৈ আছে ঠিক আছে তো আমি তেতিয়া কি পাম আউটপুটত এটা লো ভোল্টেজ পাম ঠিক আছে তো নেক্সট যদি ইয়াৰ অপোজিটটো হয় if the voltage at pin 3 is greater than the voltage at 2 that means non inverting to jodi inverting otke greater hoy thik ase tetia ki hobo non inverting to jodi inverting otke greater hoy tetia ki hobo the output goes high tetia ami ki gom pam output ot ami eta high voltage pam so difference to bujila jodi invert তো ডিফারেন্স তো বুজিলা যদি ইনভার্টিং টু নন ইনভার্টিং অতকে বেছি হয় তেনে হলে আমি কি গম পাম লো ভোল্টেজ পাম আউটপুটত যদি নন ইনভার্টিং টু তোমাৰ ইনভার্টিং অতকে গ্রেটার হয় তেনে হলে আমি আউটপুটত কি পাম হাই ভোল্টেজ পাম ঠিক আছে
তো এনেকৈ এই পিনকেইটাই কাম কৰে নেক্সট আহি গ'লোঁ আমি পিন নাম্বাৰ 6 আউটপুট পিন ঠিক আছে The voltage at this pin depends on the signals at the input pins and the feedback mechanism used. So input ji voltage hobo tar upor amar output to depend koribo ami janu thik ase if the output is said to be high it means the voltage at the output is equal to the positive supply voltage hetu ami yar agor pore dekhilo jodi output ot ami high pau that means ki input to besi positive hoy positive mane ki negative non inverting thik ase and jodi low hoy mane ki input voltage to ইনভাৰ্টিং নেগেটিভ ভল্টেজ তো সেইটো কাৰণে আমি আউটপুটত ল' পাম ঠিক আছে নেক্সট আহোঁ আমি পিন নাম্বাৰ 1 এণ্ড 5 এই দুটা হ'ল আমাৰ অফছেট নাল পিন নাম্বাৰ 1 এণ্ড পিন নাম্বাৰ 5 এই অফছেট নালটো কি কাৰণে ইউজ কৰা হয় আমি কি কৰোঁ ইয়াতে হাই গেইন প্ৰভাইড কৰোঁ ঠিক আছে এই 741 অপ এম্পত যেতিয়া হাই গেইন প্ৰভাইড কৰোঁ তেতিয়া কি হয় যি দুটা আমাৰ ইনপুট দুটা ভল্টেজ থাকে ইনপুট ভল্টেজ দুটাৰ মাজত ভল্টেজ ডিফাৰেন্সটো মানে চেঞ্জ হৈ যোৱা চান্স থাকে ঠিক আছে হেতু কি কাৰণে হয় যদি আমি ম্যানুফ্যাকচাৰ প্ৰসেস কৰোঁ ম্যানুফ্যাকচাৰ কৰোঁতে কিছুমান ইৰেগুলাৰিটিজ থাকে হেতুৰ কাৰণে কি হয় এই যেটো ইনপুট আৰু আউটপুটৰ দুটা পিনৰ মাজৰ যেটো আমাৰ ভল্টেজ ডিফাৰেন্স থাকে হেতু চেঞ্জ হৈ যোৱা চান্স থাকে তো হেতুৰ কাৰণে সেই চেঞ্জটো নাইকিয়া কৰিবৰ কাৰণে সেই ইৰেগুলাৰিটিজটো নাইকিয়া কৰিবৰ কাৰণে এটা অফছেট ভল্টেজ দিয়া হয় সেই কাৰণে ইহঁতক কোৱা হয় অফছেট নাল ঠিক আছে এটা অফছেট ভল্টেজ এটা আমি 1 নম্বৰ পিন আৰু 5 নম্বৰ পিনত দি দিওঁ যাতে তোমাৰ সেই যিখিনি তোমাৰ প্ৰবলেম হৈ গৈছে যিখিনি ভল্টেজৰ স্লাইড ডিফাৰেন্স আহি গৈছে সেইখিনি নাইকিয়া কৰিব পাৰো সেইখিনি যাতে ঠিক কৰিব পাৰো তাৰ কাৰণে আমি ইয়াতে এটা অফছেট ভল্টেজ দি দিওঁ এই প্ৰসেসটো কিহেৰে ইউজ কৰো পটেনশিওমিটাৰ এটা ডিভাইস হয় যেটো আমি স্লাইড কৰি ভল্টেজটো আমি কম বেছ কৰিব পাৰো আপস এণ্ড ডাউন কৰিব পাৰো ঠিক আছে তো হেতুৰ কাৰণে এই অফছেট নালটো 1 নম্বৰ পিন আৰু 5 নম্বৰ পিনত ইউজ কৰা হয় ঠিক আছে নেক্সট আহি গ'ল আমাৰ পিন নাম্বাৰ 8 এটো কোনো ইউজ কৰা নহয় এটো সেই কাৰণে ইয়াৰ নামটো দি দিছে এনসি মান নন কানেক্টেড ইয়াতে একো কানেক্ট কৰা নহয় ইট ইজ ইউজ টু ফিল দ্য ভয়েড স্পেস ইন দ্য স্ট্যান্ডার্ড 8 পিন প্যাকেজ ঠিক আছে 8 পিন প্যাকেজটোত ইয়াক জাস্ট স্পেসটো অকুপাই কৰি ৰাখিবৰ কাৰণে ইয়াক এনে ইউজ কৰা হৈছে ঠিক আছে এইখিনি আছিল আমাৰ 741 অপ এম্পৰ তোমাৰ পিন ডায়াগ্ৰাম ঠিক আছে